আজি উমাদাৰ দেউতাক ঢুকাইছে আৰু দেউতা মানে মোৰ নিজৰ দেউতাও আজি 2 মাহৰ আগতে ঢুকাই গৈছে সেই দেউতাক ঢুকুৱা সময়কণত তেওঁলোকৰ কিমান দুখ আৰু সেই দুখৰ মাজতে আজি এতিয়া মানে নাও বিচাৰি ট্ৰেক্টৰ বিচাৰি ঘূৰি ফুৰিব লগা হৈছে যে তেখেতসকলৰ মৃতদেহটো ঘৰৰ পৰা নিব পৰা নাই গতিকে মই বাকী মানুহ ৰাস্তাত ৰৈ আছে মই তেখেতসকলক কৈছোঁ যে আপোনালোক অকণমান ৰ'ব আপোনালোককো পাৰ কৰাই দিম যিটো এই উমাদাৰ দেউতাক ঢুকাইছে সেই দেউতাকক মানে মৃতদেহভাগ মই এই বানপানীৰ এই এৰিয়াটো পাৰ কৰাই দিব বিচাৰিছোঁ গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে মানে কি হয় যিসকলে নাজানে তেওঁলোকেও গম পায় যে নিজ জেগাডোখৰ পাৰ হ'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব 9365209834 এই নাম্বাৰটোত কণ্টেক্ট কৰিব আৰু এটা টাইম দিম সেই টাইমতে আপোনালোকে মই 2-3 টিপ যিমান পাৰে মাৰিবলৈ চেষ্টা কৰিম যথেষ্ট পানী আকৌ বাঢ়িছে গতিকে ইয়াৰ পৰা মানুহখিনি যথেষ্ট এই গাঁৱৰ ভিতৰৰ পৰা মানুহখিনি অলপ কিছুমান মানে বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনি মহিলাসকল মানে ওলাই যাবলৈ চেষ্টা কৰিব লাগিব কাৰণ কি হয় যদি বেছিকৈ পানী বাঢ়ি গৈ থাকে ঘৰৰ চালে যদি পানী কাটে তেতিয়াহ'লে মানুহখিনিৰ মানে পশুধনৰ উপৰিও মানে মানুহৰ জীৱনৰ প্ৰতি অত্যন্ত ভাবুকিৰ সৃষ্টি হ'ব গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদিহে মোৰ পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি দিব এনেধৰণে আমি বিভিন্ন জেগাত বিভিন্ন সময়ত মানুহৰ আৰ্তজনক সহায় কৰিবৰ কাৰণে সদায় চেষ্টা কৰি যাম থেংক ইউ ছ' মাছ